গতিকে অসমত এইবাৰ বিজেপি চৰকাৰ যদি শাসনত আহে তেতিয়াহ'লে আমি 60টা দিনত অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰিম বুলি তেখেতলোকে যি প্ৰতিশ্ৰুতি দিছিল, ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি যে আজি তাৰিখত অসমত শাসনভাৰ কৰা এই চৰকাৰখনৰ দিন কাৰ্যকাল উকলিব হৈছে, কিন্তু আজি তাৰিখত জনজাতিকৰণৰ নামত কেৱল ৰাজনীতি কৰি থকা দেখা গৈছে। গতিকে আদিবাসী ছাত্ৰ সন্থাই সমগ্ৰ অসমত আপোনালোকে দেখিছে সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ নেতৃত্বত সমগ্ৰ অসমত এইখন চৰকাৰৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু আমি আজিৰ এই কাকজান গাঁও অঞ্চলত আমি এই সজাগতাৰ যোগেদি এই চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে আদিবাসীসকলৰ যিবিলাক মৌলিক অধিকাৰ আছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা 33 পইচাৰ দাবীত আমি আজি সংগ্ৰাম কৰি আহিছোঁ। আদিবাসীসকলে বসবাস কৰা, শ্ৰমিকসকলে বসবাস কৰা বাগিচাৰ যিবিলাক কোৱাৰ্টাৰ আছে, লেবাৰ কোৱাৰ্টাৰ আছে, সেই লেবাৰ কোৱাৰ্টাৰ সেই শ্ৰমিকৰ ঘৰসমূহৰ মাটিৰ পাট্টা আমি দিবৰ কাৰণে দাবী কৰিছোঁ। চাহ শ্ৰমিকৰ বসবাস কৰা আবিগ্ৰাহসমূহ, বাগিচা অঞ্চলত বসবাস কৰা আপুনি দেখিব লেবাৰ কোৱাৰ্টাৰসমূহত একেবাৰে অৱস্থা নাইকিয়া, তেখেতসকলৰ থকাৰ অৱস্থা নাই। গতিকে আমি কোম্পানীসমূহক কৈছোঁ যে অতি শীঘ্ৰে মেনেজমেণ্টে এই বাগিচা ঘৰসমূহ অতি শীঘ্ৰে মেৰামতি কৰিব লাগে। গতিকে আমি অসমত আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্ব সমগ্ৰ অসমত এই চৰকাৰখনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী এলান ঘোষণা কৰিছোঁ। আৰু অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ নামত তেখেতসকলে বাৰে বাৰে প্ৰবঞ্চনা কৰা বন্ধ কৰক। আৰু জনজাতিকৰণ দিবনে নিদিয়ে তেখেত মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগে। নহ'লে কিন্তু বিজেপিৰ এগেইনষ্টত আদিবাসী ছাত্ৰ সন্থাই মুকলিভাৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিবলৈ বাধ্য হ'ম, জাতিৰ স্বাৰ্থত, জনগোষ্ঠীৰ স্বাৰ্থত।